গুড মৰ্ণিং, হেপী মানডে। দেখিছানে মায়ে ধুনীয়াকৈ ফুল সজাই থৈছে। আৰু এইফালে আজি দেখাই দিছোঁ এখন কাৰ্ড। এইখন হৈছে আমাৰ মোৰ লগৰ, মোৰ মাহীৰ লগৰ ল'ৰাৰ বিয়াৰ কাৰ্ড। আমাক আজি মাতিবলৈ আহিছে। সিহঁতৰ মৰমখিনি দেখিলে কিন্তু সঁচাকৈ বেয়া লাগে, ল'বলগীয়া কথা। 1 ফেব্ৰুৱাৰীত বিয়া মাতি থৈ গৈছে। তাৰপিছত ৰাতিপুৱাই শুই উঠি গা চা ধুই এইফালে আমি বজাৰলৈ ওলাই গৈছোঁ। চব বিক্ৰী কৰি চুৱেটাৰ বিক্ৰী কৰিছোঁ। চকচোন ৰাতিপুৱা শুই উঠি চবেই নিজৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈছে। ময়ো মহাভৈৰৱ মন্দিৰ বজাৰৰ পৰা আহিলোঁ। ইফালে বজাৰ চজাৰ কৰিলোঁ, মাংস চাংস ল'লোঁ। লাষ্টত আহি এইফালে আৰিয়া ঘৰত পালোঁ। আকৌ দিম ল'লে। তাইৰ মুখত হাঁহিটো নেদেখিলে ভালেই নালাগে। এইফালে দেখিছে না, আহিয়ে ৰুমেৰ এডাল ৰছী দেখিলে, সেই ৰছীডাল পেলাই দিব বিচাৰিছে। মানে ইমান জ্ঞান কিছুমান আছে ন, গিলখনো মাৰি দিছে। গিলখন মাৰি ভিতৰলৈ সোমাই আহিছে। ডাইনিঙতে বহি খোৱাচোন, একো নহয়। আমি যাওঁতে খাই যোৱা নাই যে ব্ৰেকফাষ্ট। তাইক ধোচা অকণমান দিলোঁ। স্কুলত গ'লে মানে তোমাক বিচনাত খোৱা বুলি ক'লে গালি পাৰিব। ডাইনিঙত খাব লাগে, খোৱা বস্তু সদায় ডাইনিঙত খাব লাগে। বেলেগৰ ল'ৰা ছোৱালী কিছুমানে যি পায় তাকে খায়, আমাৰ আৰিয়াই কিন্তু নাখায় দেই, সঁচাকৈ কৈছোঁ। বহুতে কয় আৰিয়া বহুত ক্ষীণ, কিন্তু তাইৰ এক্টিভিটিখিনি চাই মানে তাই বহুত ষ্ট্ৰঙে হয় বাৰু। নকওঁ শকত হ'লে যে ষ্ট্ৰং হয়, তাই এক্টিভিটি চাই তাই নিজৰ ঠাইত নিজেই ঠিকে আছে বাৰু। এইফালে তাইক খাবলৈ দিলোঁ। এইফালে ময়ো লুচি ভাজি অমলেট খাইছোঁ দেই। অমলেটটো পিছতহে বাৰু, দেখাবলৈ নহ'লেই। এইফালে আহিলে দেউতাক ক'ৰবালৈ যাব লৈছোঁ যে, পানী বটলটো দি আহিলে। এইফালে মেগী খাওঁ বুলি ক'লে, মেগী খাইছোঁ। তাৰপিছত অকণমান ভাত খাব লৈছিলোঁ। মেগীখিনি খাই শেষ হৈছে, কিয়নো কেনেকৈ ভাত খাব বাৰু অকণমানি পেটটোত ন। দুগৰামান খালে, ভাতটো উলিয়াই পেলালে দেই। আৰিয়াই পিছে বেছিকৈ কি জানেনে, ভাতৰ সোৱাদবোৰহে লয়। চুপি পিনে সোৱাদটো লয়, তাৰপিছত মেক্সিমাম পেলাই দিয়ে। তাৰপিছত টিভিটো লগাই দিবলৈ ক'লে, লগাই দিলোঁ। তাৰপিছত চাই খালে আৰু খাই পিনে তাৰপিছত ভাত নাখালে, এৰি দিলে। তাৰপিছত এনেকৈ ভাতবোৰ পেলাবলৈও বেয়া লাগে ন। তাৰপিছত সেই ভাতকেইটাকে লৈ তাৰপিছত ময়ে বহি দিলোঁ আৰু খাই আছে। কি খাইছে তাই জানে। এই মুখত লৈ থাকে, দেখিছেনে, টিভিটো চাই থাকে, মুখত লৈ থাকে। তাৰপিছত মই তাই ভাতকেইটাকে লৈ ইমানেই বহি বেছি গ'লোঁ। ঠাণ্ডা এইফালে পৰিছে, মাটি দালি বনাইছিলে, ৰ'দটো আকৌ ইমান ভাত খাই দেৰিকৈ উঠি ওলায়। তাকে এতিয়া ভাত তাৰপিছত খালোঁ মই আৰু বোলো কি নাই কৰোঁ জানেনে, অকণমান শুই দিয়ে লেপত ভালকৈ। সোমাই ইমান থাকোঁ আৰু ঠাণ্ডা পৰিছে ন, নহ'লে মই নোৱাৰিছোঁ বাহিৰলৈ গ'লে আৰিয়াও যাব যে। বহুত বেছি ঠাণ্ডা পৰিছে। এতিয়া যদি তাইতো বাহিৰলৈ ঠাণ্ডা গুচি যাওঁ, নালাগে, যেনে তেনে মানে কৈ তাইও চুৱেটাৰ গুচি আৰু যাব মোজা যে, পিন্ধাইছোঁ। সেই তাইৰ কাৰণেই মানে আৰু মই যদি এতিয়া বাহিৰত গৈ খেলি থাকোঁ, বিচনাত পৰি দিয়ে গা বেয়া মোজা নহ'বনে? পিন্ধাই লৈছোঁ, চুৱেটাৰ সেইকাৰণে পিন্ধাই ময়ো লৈছোঁ। সোমাই থাকোঁ, তাইও বোলো সোমাই নাই, থাকে। শুই যোৱাই ভাল। শুবলৈ বুলি ৰেডি হ'লোঁ। মই শুলেহে তাই শুব। এইফালে ইভিনিং টাইমত অহাৰ লগে লগে ৰিংকুৰ আপত্তি শেষেই নহয়। ৰিংকু আমুক, ৰিংকু তামুক, সেয়া কথা আৰু শেষেই নহয় কি ক'ম আৰু। ৰিংকুৱে এইটো কৰিছে, সেইটো কৰিছে। পিছে ৰিংকু নহ'লে যে থাকিবই নোৱাৰে, অকণো টাইম থাকিবই নোৱাৰে। ৰিংকু কান্দিলে ৰিংকু লাগে। এইফালে মই চাহ লৈ বহিছোঁ, এইফালে বাপেক জীয়েকে মেগী লৈ বহিছে। বাপেকে দিনত ভাত নাখালে, ছোৱালীও দিনতে মেগী খালে, এতিয়া আকৌ মেগী খাইছে। তাৰপিছত এতিয়া ইভিনিং হ'লে সদায় ওলাই যাওঁ নহয়। ওলাই যাওঁ মানে কি, এপাক ফুৰাই মানে কি, যি কিনিবলৈ থাকে কিনি আনো। তাৰপিছত আৰু এয়া ওলাই গ'লোঁ। ওলাই মেলি গৈ পিনে দেউতাকে অকণমান বোলে আকৌ গাহৰি আনে, গাহৰি আনিলোঁ। গাহৰি পিছে মনৰ পচন্দৰ নাপালে। থেংক ইউ। এইফালে আকৌ ছোৱালী সদায় বজাৰৰ পৰা অহাৰ পিছতে আমাক আৰু মাক দেউতাকক তাইতো সোমাবই লাগিব। এয়া সোমোৱাই লৈছে। কেনেকৈ ডান্স সোমোৱাই কৰে লৈ মাজে মাজে মোলৈ মৰম এটা জাগে তাইৰ অকণ ওপৰত। ইফালে যায়, ইফালে এয়া নাচি কেনেকৈ ডান্স দেখিছে কৰে। এইটো বান্দৰ পোৱালি গোটেইটো, নহয় প্ৰথমতে বান্দৰ এনেকৈ কৰে। পোৱালি।
এইটো বান্দৰ পোৱালি হয় আমাৰ এইটো কিবা লাগি যায় মানে কেনেকে যে নাচি দেখুৱাই গালিও পাওঁ মাজে মাজে এইফালে দেউতাকলৈ ৰখি আছে দেউতাক নহালৈকে শান্তি নাই নহয় মোকো যাব সেইটো কি নিদিয়ে হুইচেল মাৰিছা আকৌ ৰখি থাকা মা ৰখি থাকা দেউতা অহালৈকে ৰখি থাকা ৰখি আছো আৰু কি জানে ল'ৰা ছোৱালী যাওঁ হা ভিতৰলৈ যাওঁ হা যিমান গালি পাৰিব পাৰোঁ যিমান মাৰিব পাৰোঁ কিন্তু ল'ৰা ছোৱালীয়ে দুখত থাকিলে মাকজনী কেতিয়াও বৰ ঠাণ্ডা সুখত দেই। নাথাকে সঁচা কথা নিজে কিবা এটা ক'ব পাৰোঁ তোমাৰ কি ঠাণ্ডা নালাগে নি কিবা এটা কোৱাটো একদম সহ্য কৰিবই নোৱাৰোঁ সহ্য বাঢ়ি হৈ যায় ইমান দুখ পাওঁ মানে ন বুজাব নোৱাৰোঁ তাই ইমান সৰু ছোৱালী হয় কিন্তু আহা মানে আমাৰ প্ৰতি যে ইমান মৰম আছে তাই সেইটো সঁচাকৈ আহা দেউতাক আহিলতে তাই সুখ পাইছে আহা দেউতাকক মাতিছে হা এতিয়া হেপী আৰু দেউতাক সোমালে যেতিয়া তাই হেপী আৰু আহিলৈ চিধা চেণ্ডেল চেঞ্জ কৰে চব ইমান ডিচিপ্লিন কাৰণ মই ডিচিপ্লিন দেউতাক ডিচিপ্লিন ভাল হ'লে কিন্তু ল'ৰা ছোৱালীবোৰ ভাল হ'লে সদায় দেউতাকৰ নাম লয় বেয়া হ'লে মাকৰ নাম লয় বোলে চাওকচোন মোৰ চেণ্ডেলো তাই থেংক ইউ দিয়ে মা ইমান ভাল কৰিছে তাই অঁ গুড নাইট ক'লা মই মোৰ মাক বহুত চুমা দিলা বেছি ভাল পাওঁ অঁ ঠিক আছে তাই ভাল পায় দেউতাকেও ভাল পায় মাকক ময়ো চবকে কোৱা গুড নাইট সেইটো কাৰণে খালি গাটো থাকিব ন